Hi guys, myself Dr. Muslima Khan and welcome to my channel Amar Manu. Today we have a very special guest with us. He is Dr. H.M. Sohail and আপোনালোকে সবেই সাকে চিনি পায় মোক কিন্তু কমেন্টত জনাব দেই। Hello everyone, myself Dr. Hussain Mohammad Sohail. আজি আমি ডিসকাস কৰিম কম এজত হিস্টেক্টমি কৰিলে কি প্ৰবলেম হ'ব পাৰে। কি কয় স্যাৰ? হয়, কম বয়সত হিস্টেক্টমি মানে বাচ্চা দানি গুছাই দিলে আৰু বাচ্চা নহব। আপোনালোকৰ মাহেকে একদম বন্ধ হৈ যাব। কিছুমান পেশেন্টে কমপ্লেইন কৰে হঠাতে ঠাণ্ডা লাগে আকৌ পটককে গৰম লাগি যায়। কিছুমানে কয় মূৰদি ধোৱা ওলায়। তেনেকুৱা কমপ্লেইন বহুতে কয়। একচুয়ালি আৰ্লি যদি আমি ওভাৰিটো গুছাই দিওঁ যোনটো মেনোপজাল সিম্পটমস 45 ইয়াৰ্ছৰ পিছত হ'ল হয় সকে হেতু আৰ্লি ষ্টেজত হৈ যায়। বহুত মানুহৰ ইমোশনাল ডিস্টাৰবেন্স দেখা দিয়ে লাইক টোপনি কমি যায়, মুড সুইংস হয়, পটককে ইৰিটেট হৈ যায়। কিছুমানৰ আকৌ সাইকোলজিক্যাল ডিস্টাৰবেন্স হয়, কেতিয়াবা পেছাব পায়খানা কৰোঁতেও প্ৰবলেম হয়, য'তে ত'তে বিষাই থাকে, ঢেৰ প্ৰবলেম দেখা দিয়ে মানে। সেইকাৰণে কম বয়সত হিস্টেক্টমি এভয়েড কৰিব লাগে আৰু বেলেগ অপচনছবোৰ ট্ৰাই কৰিব লাগে। So hysterectomy should be the last option and not the first choice. You got it? Like, share and follow for more such information. Until then, stay tuned.